এই মুহূৰ্তত আমি আছোঁ NDMC চৌহদত আৰু ইতিমধ্যে চাইৰেন বাজি উঠিছে আৰু ইতিমধ্যে আপোনালোকে দেখিব যিসকল লোক ইয়াত আছে কেনেধৰণৰ এক পৰিৱেশৰ হয় আৰু ইয়াত এই মুহূৰ্তত সকলো লোক আহি ইয়াত উপস্থিত হৈছে আৰু যি মক ড্ৰিল সেই মক ড্ৰিলত ইয়াত কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে আৰু দিল্লীৰ NDMC ভৱন যি চৌহদ আছে তাত এইদৰে যিসকল লোক আছে তেওঁলোক ইয়াত এই মক ড্ৰিল যি কাৰ্যসূচী সেই কাৰ্যসূচীত অংশ লৈছে আৰু সকলো লোকেই ইয়াত বিশেষকৈ চিভিল ডিফেন্সৰ যিসকল লোক আছে অগ্নি নিৰ্বাপক বাহিনীৰ যিসকল লোক আছে তেওঁলোকে ইয়াতে আহি মক ড্ৰিল যি কাৰ্যসূচী সেই কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু এইদৰে আপোনালোকে দেখিব মই পাঠক দেখুৱাবলৈ অনুৰোধ জনাম NDMC যিটো ভৱন আছে ইয়াত তাৰ পৰা এনেদৰে যিসকল কৰ্মচাৰী আছে তেওঁলোকক ইভাকুৱেট কৰাইছে এয়া প্ৰকৃততে এক আখৰ আহে মক ড্ৰিল অৰ্থাৎ যুদ্ধ সদৃশ পৰিৱেশৰ সৃষ্টি হ'লে কেনেদৰে সকলো প্ৰত্যেকজন নাগৰিকে কেনেধৰণৰ ব্যৱস্থা ল'ব লাগিব কেনেদৰে তেওঁলোকক নিৰাপদ স্থানলৈ লৈ যোৱা হ'ব বিশেষকৈ এয়া চাওক তেওঁলোকক ইয়াৰ পৰাই মই দেখুৱাইছোঁ আপোনালোকে দেখিব যে তেওঁলোকক এটা ছেফ জেগালৈ অৰ্থাৎ যিটো বেছমেণ্ট সুৰক্ষিত স্থানলৈ লৈ যোৱা হৈছে মূলতঃ এয়াৰ ষ্ট্ৰাইক যেতিয়া হয় তেতিয়া বেছমেণ্টলৈ লৈ যোৱা হয় আৰু ইয়াত যিবোৰ ডাঙৰ ডাঙৰ ভৱন আছে সেই ভৱনসমূহত যিবোৰ বেছমেণ্ট আছে সেই বেছমেণ্টলৈ যাতে তেওঁলোকক লৈ যোৱা হয় আৰু তাৰ কাৰণে তেওঁলোকক আগতীয়াকৈ এই ধৰণৰ এক যি প্ৰশিক্ষণ সেই প্ৰশিক্ষণ দিছে অৰ্থাৎ এয়া এক সজাগতামূলক অভিযান আৰু প্ৰত্যেকজন ব্যক্তিয়ে যুদ্ধৰ সময়ত এই ধৰণৰ ব্যৱস্থাই তেওঁলোকে গ্ৰহণ কৰিব লাগিব আৰু তেওঁলোকে এইদৰে তেওঁলোকক যেতিয়া ইভাকুৱেট কৰা হয় তেতিয়া তেওঁলোকে ইয়াৰ পৰা এক সুৰক্ষিত স্থানলৈ লৈ যোৱা হ'ব আৰু যিহেতু আপুনি চাব সকলো লিফ্ট বা সকলো যিবোৰ লিফ্ট আছে সেয়া বন্ধ কৰি দিয়া হয় আৰু এই ধৰণৰ যি গাইডলাইনসমূহ আছে সেই গাইডলাইনসমূহ মানি চলিব লাগিব আৰু তাৰ কাৰণে এই ধৰণৰ মক ড্ৰিল আজি সমগ্ৰ দেশতে দিয়া হৈছে